নমস্কাৰ মই কুমুদ দাস সিদ্ধান্তলৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ দিনটোত অসম চৰকাৰৰ বাজেট অৰ্থাৎ 2025 আৰু 26 বৰ্ষৰ যি বাজেট সেই বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে এই বাজেটক লৈ অধিক উৎসাহী এতিয়া বিজেপিৰ নেতা কৰ্মী সকলো আৰু আনপিনে এই বাজেটক লৈ সমালোচনা আগবঢ়াইছে বিৰোধীৰ মতে এয়া নিৰ্বাচনমুখী বাজেট কেইবাটাও প্ৰসংগ বিৰোধী উত্থাপন কৰিছে এই বাজেটৰ জৰিয়তে এটা কৰ্মবিমুখ জাতি গঢ়ি তোলা হ'ব নেকি কাৰণ হিতাধিকাৰীক সৰ্বাধিক গুৰুত্ব দিয়া হৈছে এই বাজেটত কাৰণ 2026ত বিধানসভা নিৰ্বাচন যেহেতু আছে যুৱ চামৰ পৰা মহিলালৈকে স্বাহ জনগোষ্ঠীৰ পৰা বিভিন্ন শ্ৰেণীৰ লোকক সামৰি হিতাধিকাৰী সৃষ্টিত বিশেষ গুৰুত্ব দিয়া হৈছে আৰু যাৰ বাবে এই বিষয়টোক লৈ বিৰোধী সৰব হৈছে বাজেটখনক লৈ আৰু আজি আমি এই বিষয়টো সন্দৰ্ভত কথা পাতিম সঁচাকৈ ৰাজ্য চৰকাৰে এইবাৰৰ এই বাজেটখন নিৰ্বাচনমুখী বাজেট হিচাপে দাখিল কৰিছে নেকি আৰু ইয়াৰ যি ফলাফল কি হ'ব 2026ত এই বাজেটে কি প্ৰভাৱ পেলাব এই বিষয়ে কথা পাতিম আমি ষ্টুডিঅ'ত স্বাগতম জনাইছো বিজেপিৰ বিধায়ক দীপ্লু ৰঞ্জন শৰ্মা আছে স্বাগতম জনাইছো আমাৰ লগত টিএমসি তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দুলু আহমেদ আছে স্বাগতম জনাইছো আমাৰ লগত সোণেশ্বৰ পাটোৱাৰী ৰাইজৰ দলৰ জ্যেষ্ঠ নেতা তেখেতকো স্বাগতম জনাইছো আমাৰ লগত এই আলোচনাত সংযুক্ত হৈছে অসম গণ পৰিষদৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া স্বাগতম জনাইছো আৰু কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা আমাৰ লগত এই আলোচনাত সংযুক্ত হ'ব আমি তেখেতকো স্বাগতম জনাইছো মই পাটোৱাৰী ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিছো নিৰ্বাচনমুখী বাজেট বুলি কোৱা হৈছে এতিয়া নতুনকে বিএ পাছ কৰা বা গ্ৰেজুৱেট হোৱা ল'ৰা ছোৱালীক 2500 টকাকৈ 12 মাহৰ বাবে দিব আৰু যিবোৰ আমি আঁচনি দেখিছো যুৱ চামক বিশেষভাৱে টাৰ্গেট কৰা হৈছে 75000 যুৱক যুৱতীক 1 লাখকৈ টকা দিব অৰ্থাৎ 500 টকীয়াবোৰ উৰি থাকিব আৰু এই এটা হিতাধিকাৰী সৃষ্টিৰ জৰিয়তে 26ৰ বৈতৰণি পাৰ হোৱাৰ এক পূৰ্ণ পৰিকল্পনা চৰকাৰখনে বা বিজেপি দলে কৰিছে সেই ধৰণৰ অভিযোগ ইতিমধ্যে বিৰোধীৰ ফালৰ পৰা আহিছে আপুনি প্ৰথম প্ৰতিক্ৰিয়াটো এই ক্ষেত্ৰত কি কয় না এখন বাজেট বাকি আৰু ফাকিৰ বাজেট ঋণ লৈ চৰকাৰে কিছুমান আঁচনি বৃদ্ধি কৰিছে আঁচনিৰ টকা বৃদ্ধি কৰিছে আৰু সেই আঁচনিৰ টকাবোৰ কেছ বিতৰণ কৰি তেওঁলোকে 26ৰ নিৰ্বাচনৰ বাবে ভোট সংগ্ৰহৰ কৌশল আৰম্ভ কৰিছে ইয়াত কোনো যুৱ চামক দিয়ে এটা সুবিধা দিছে যদিও যুৱ চামৰ যিটো বিকাশৰ বাবে বা টেকনিক্যাল এডুকেশ্যনৰ বাবে বা তেওঁলোকক দক্ষ কৰাৰ বাবে কোনো আঁচনি নাই বা বাজেটত কোনো টকা ধাৰ্য কৰা নাই সেই কথাটোৱে মই আৰু আপোনাক পাতিম মই দুলু আহমেদ চাওক আজি 1200 গ্ৰেজুৱেট হোৱা ল'ৰা ছোৱালীক 2500 টকাকে দিব যিটো কথা আজি আমাৰ পাটোৱাৰীয়ে কৈছে যে 2500 টকাকে দিয়াটো উচিত আছিল যদি তেওঁ কোনোবা এটা ইণ্টাৰ্ণশ্বিপ কৰিলেহেঁতেন তেওঁ যদি কোনোবা এটা ট্ৰেইনিং লৈ থাকিলেহেঁতেন তেওঁ যদি কোনোবা এটা দক্ষতা বিকাশৰ স্কিল ডেভেলপমেণ্টৰ প্ৰগ্ৰেমত অন্তৰ্ভুক্ত হ'লেহেঁতেন তেতিয়া পইচা দিয়াটো উচিত আছিল কিন্তু ঘৰত বহি থাকিব 2500 টকাকে পাই থাকিব মানে কোনো ধৰণৰ কাম কৰিব নালাগে এটা কৰ্মবিমুখ জাতি গঠন প্ৰক্ৰিয়া এটা এই বাজেটৰ জৰিয়তে আৰম্ভ হৈছে সেই ধৰণৰ চৰ্চা কিন্তু ইতিমধ্যে আৰম্ভ হৈছে যে সকলোৱে পইচা লওক সকলোৱে সন্তুষ্ট থাকক কোনেও একো কাম কৰিব নালাগে কোনেও একো শিকিব নালাগে এই ধৰণৰ এটা ধাৰণা এই বাজেটে দিব নেকি এটা খুব বেয়া প্ৰভাৱ পৰিব কাৰণ কি হৈছে যিকোনো সহজ ধন মানে ইজি মানি যিটো কয় অন্ততঃ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত হ'ব নালাগিছিলে এইটো কিবা যদি মানে বেলেগ পৰিকল্পনা হিচাপে কিবা এটা আৰ্থিক সাহায্য কৰিলে সেইটো বেলেগ কথা এইটো ইজি মানি ওৱান টাইম বুলি যিটো ক'লে আৰু মই ভাবোঁ যে যিকোনো ইজি মানিয়ে যিকোনো ধৰি লওক ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত যে এক প্ৰকাৰ আপুনি হিতাধিকাৰী বুলি ক'ব লাগিব এতিয়া তাৰমানে ইমান দিনে আমি দেখি আহিছিলোঁ যে মহিলা হিতাধিকাৰী বা এই আঁচনিৰ হিতাধিকাৰী এতিয়া ছাত্ৰ ছাত্ৰীসকলকো হিতাধিকাৰী লাইনতে লৈ গৈছে এইটো মানে ভৱিষ্যতৰ কোনে চৰকাৰ থাকিব কাৰণ কি ৰাজনীতি ভাবিলাক বাৰু অন্য কথা এই ধৰণৰ মানে মই ভাবোঁ পৰিকল্পনাটো ভৱিষ্যতৰ ৰাজ্যখনৰ কাৰণে এটা বেয়া বাৰ্তা যায় বুলি মই এইটো মোৰ মানে ব্যক্তিগত ধাৰণা ৰাজ্যৰ কাৰণে বেয়া বাৰ্তা যে মই দীপ্লু ৰঞ্জন শৰ্মা যথেষ্ট চমকপ্ৰদ বাজেট বুলি বিজেপিৰ ফালৰ পৰা দাবী কৰা হৈছে কিন্তু এই ধৰণৰ কথা ওলাইছে যে এটা কৰ্মপটু জাতি গঠন কৰাৰ কাৰণে আঁচনি লোৱা হোৱা নাই মানুহক উৎপাদনমুখী চিন্তা কৰা হোৱা নাই কিন্তু হিতাধিকাৰী সৃষ্টিত বিশেষ গুৰুত্ব দিয়া হৈছে অৰ্থাৎ কংগ্ৰেছে যিটো বাটেৰে বাদ বুলিছিল বিজেপিও সেই বাটেৰে বাদ বুলিছে নাই প্ৰথমতে আজিৰ যিখন বাজেট এই বাজেটখন প্ৰাপ্তি আৰু প্ৰত্যাশাৰ বাজেট বুলি বাজেট ঘোষণা হোৱাৰ লগে লগে সমগ্ৰ অসমত সমাদৃত হৈছে আৰু এই বাজেট অৰুণোদয়ৰ জৰিয়তে মহিলা সবলীকৰণৰ পৰা আৰম্ভ কৰি যুৱ প্ৰজন্মৰ দক্ষতা বিকাশৰ পৰা আৰম্ভ কৰি মিছন অলিম্পিকৰ পৰা আৰম্ভ কৰি
এই বাজেট আজি স্পেচলৈকে অসমৰ যি চিন্তা আমাৰ এটা আধুনিক অসম নিৰ্মাণ কৰিবৰ কাৰণে অসমক ভাৰতৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোন এই সপোনৰ বাস্তৱ প্ৰতিফলন এইখন বাজেট এই বাজেটে আপুনি চাওক যে আজিৰ দিনত অন্য সকলো বাদ দিয়ক আজিৰ দিনত আমি স্পেচৰ কথা চিন্তা কৰিবলৈ আমি সক্ষম হৈছোঁ সপোন কোনটো সপোন যিটো মই বাৰম্বাৰ কওঁ যে ডক্টৰ APJ আব্দুল কালামে কৈ গৈছিল স্মল এম ইজ এ ক্ৰাইম স্মল এম ইজ এ ক্ৰাইম আমাৰ এইম কেতিয়াও স্মল নহয় আমাৰ এইম সদায় ডাঙৰ বিশাল যি নিগেটিভ চিন্তা কৰে তেওঁলোকৰ কাৰণে এখন ফাঁকিৰ বাজেট কিন্তু আজিৰ দিনত আপোনালোকে চাওক CM AAAৰ জৰিয়তে আজিৰ দিনত আপুনি শদিয়াৰ পৰা আপুনি সিদিনাখন মই এছেম্বলিটো কৈছোঁ শদিয়াৰ পৰা আপুনি কোকৰাঝাৰলৈকে যাওক শ্ৰীভূমিৰ পৰা আপুনি দৰঙলৈকে যাওক দেখিব আজিৰ দিনত হাজাৰ হাজাৰ যুৱকে সেই 1 লাখ টকা যে পাইছে নিজাববীয়াকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ সক্ষম হৈছে দিছ ইজ নট হিতাধিকাৰী তেওঁলোক বেনিফিচিয়াৰী নহয় তেওঁলোকক এম্পাৱাৰমেণ্ট কৰা হৈছে এম্পাৱাৰ্ড কৰা হৈছে আমাৰ যিটো মূল খুঁটি সেই মূল খুঁটিটোৰ লগত যোগ হ'বৰ কাৰণে গতিকে আজি চাওক আমি মিছন অলিম্পিকৰ কথা কৈছোঁ আজি স্পেচৰ জৰিয়তে আজি ইমান সৰু সৰু আমি মহিলা সবলীকৰণৰ কথা কৈছোঁ মইতো আহিছোঁ মহিলা সবলীকৰণৰ কথা কৈছোঁ আজি আমি ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ কাৰণে কথা কৈছোঁ আজি যে আমি কৈছোঁ যে মাহেকত 2500 টকাকৈ আমি দিম কিহৰ কাৰণে দিব মাননীয় বিত্তমন্ত্ৰীয়ে কৈছে যে কাইলৈ পৰহিলে তেওঁলোকে যাতে তাৰ পৰা অন্তত যি ডিগ্ৰী কমপ্লিট কৰি বহি থাকিব অন্তত যাতে 2খন UPSCৰ কাৰণে তেওঁলোকে কিতাপ কিনিব পাৰে নিজৰ মাক বাপেকৰ ওচৰত হাত নিদিয়াকৈ UPSCৰ কাৰণে কাৰণ আজিৰ দিনত মেধাৰ যুগ এইটো কংগ্ৰেছৰ যুগ হৈ থকা নাই যে চাকৰি দিলে চাকৰি মানে পইচা দি পেলাই 5বাৰ মেট্ৰিক ফেইল কৰা ল'ৰাই APSC চাকৰি পাইছিলে কংগ্ৰেছৰ দিন আজিৰ দিনত মেধাৰ যুগ এই মেধাৰ যুগত কিতাপ পত্ৰ পঢ়িব লাগিব কিতাপ পত্ৰ কিনিবৰ কাৰণে 2,500 টকা আমি যেতিয়া ভালকৈ চিন্তা কৰোঁ আমি যেতিয়া পজিটিভলি চিন্তা কৰিম তেওঁলোকক সেই 1 বছৰৰ কাৰণে যাতে কাৰো ওচৰত ডিপেণ্ডেণ্ট নোহোৱাকৈ অন্তত কম্পিটিটিভ এক্সামৰ কাৰণে কিতাপকেইখন কিনি আনিব পাৰে সেই কম্পিটিটিভ এক্সামৰ কাৰণে কিতাপকেইখন কিনিবৰ কাৰণে 2500 টকা যথেষ্ট নহয় ঠিক আছে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ হোৱাত নিশ্চয় কাৰো আপত্তি নাথাকিব কিন্তু সেইটোকে উৎপাদনমুখী চিন্তালৈ যদি আগবঢ়ায় সকলোৱেতো আৰু APSC পৰীক্ষা দিয়ে সকলোৱে উৎপাদনমুখীটো আমাৰ কেনেকুৱাকৈ কৰিছে CM AAA আমি উৎপাদনমুখীও চিন্তা কৰিছোঁ নহয় যে আপোনালোকে ব্যৱসায় কৰক ব্যৱসায় কৰি পেলাই আপোনালোকে যদি পিছত যদি সেই ব্যৱসায়টো আৰু শ্ৰীবৃদ্ধি হয় মহিলাসকলে আমি 5 লাখ টকালৈকে আমি বহাম গতিকে এপিনে এম্পাৱাৰ্ড কৰা হৈছে এপিনে যিটো প্ৰডাক্টিভিটি সেই প্ৰডাক্টিভিটি বঢ়াবৰ কাৰণে ষ্টাৰ্টআপ কথা চিন্তা কৰা হৈছে সেমি কণ্ডাক্টৰ আহিছে আছে এডভান্টেজ আসামৰ কথা আমি কৈছোঁ সকলো দিশৰ পৰা মই পুনৰাই আপোনাক কৈছোঁ মহিলা সবলীকৰণৰ পৰা আৰম্ভ কৰি কেঞ্চাৰত প্ৰটন থেৰাপি চেণ্টাৰৰ পৰা আৰম্ভ কৰি স্পেচলৈকে আমাৰ যিটো এই উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা মই কৈছোঁ আগন্তুক 100 বছৰৰ কাৰণে অসমৰ যি ভাগ্যৰেখা এই ভাগ্যৰেখা এই বাজেটে নিৰ্ণয় কৰিব পাৰে ঠিক আছে মই প্ৰথমটো প্ৰতিক্ৰিয়া লৈছোঁ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া স্বাগতম জনাইছোঁ আজিৰ তাৰিখত যি বাজেট দাখিল কৰা হৈছে বিৰোধীৰ ফালৰ পৰা কোৱা হৈছে যে এই বাজেটৰ পইচাৰে কেৱল নিৰ্বাচনমুখী চিন্তা কৰা হৈছে আৰু হিতাধিকাৰী সৃষ্টিত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে আজি মহিলাৰ সবলীকৰণৰ কথা দীপ্লৰঞ্জন শৰ্মাই কৈছে কিন্তু তৎসত্ত্বেও বিৰোধীৰ ফালৰ পৰা কোৱা হৈছে যে উৎপাদনমুখী চিন্তা কমকৈ কৰা হৈছে বা নিয়োগ সৃষ্টিৰ সুবিধা কমকৈ চিন্তা কৰা হৈছে হিতাধিকাৰীত বিশেষ জোৰ দিয়া হৈছে প্ৰথম কথা বিৰোধী পক্ষই বিৰোধিতা কৰিব লাগিব আৰু বিৰোধিতা কৰিব লাগিব কাৰণে তেওঁলোক মানসিকভাৱে প্ৰস্তুত আৰু এইটো এটা ধাৰাবাহিক উত্তৰ কিন্তু কথাটো হ'ল আমি যদি সঁচাকৈ ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ পক্ষপাতী হওঁ তেনেহ'লে আমি নিজৰ দলীয় ৰাজনীতিৰ ঊৰ্ধতো ৰাজ্যখনৰ জনগণৰ স্বাৰ্থত কথাবোৰ বিবেচনা আজি যিখন বাজেট দাখিল হৈছে 2026ত নিৰ্বাচন হ'ব গতিকে নিৰ্বাচনমুখী বাজেট বুলি কৈ দিয়ে এইটো স্বাভাৱিক কথা কিন্তু প্ৰথম কথা হ'ল এই বাজেটখনে আশাৰ সঞ্চাৰ কৰিছে নে নাই কৃষকৰ পৰা ছাত্ৰলৈ গৃহিণীৰ পৰা যুৱতী শিক্ষাৰ্থীলৈ উদ্যমিতালৈ এই যে বিভিন্ন সেক্টৰৰ কথাটো ভাবিছে আমি কেতিয়াবা এই কথাটো মনলৈ আনিব পাৰিছিলোনে যে অসমৰ চৰকাৰখনে নিজাববীয়াকৈ এটা স্যাটেলাইটৰ কথা ভাবিব আজি আমি কেতিয়াবা ভাবিছিলোনে যে বিকাশ যে হোৱা নাই উন্নয়নৰ ক্ষেত্ৰত যে হয় আজি যে কৃষি ক্ষেত্ৰত এই যে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ অৰ্গেনাইজেশ্যন সকলক যি 10 লাখ টকাকৈ চৰকাৰে দিয়াৰ সিদ্ধান্ত লৈছে তাৰপিছত
ধানৰ ক্ষেত্ৰত, সৰিয়হৰ ক্ষেত্ৰত, গোম ধানৰ ক্ষেত্ৰত যিটো মিনিমাম ছাপৰ্টিং প্ৰাইচ আছে সেইটো যে এটা আকৰ্ষণীয় স্তৰলৈ উন্নীত কৰা হৈছে, এইটোৱে কৃষি খণ্ডত এটা প্ৰভাৱ নেপেলাবনে? আৰু সেইকাৰণেইতো আজি ট্ৰাকে ট্ৰাকে ৰঙালাও আমি বিদেশৰ বজাৰলৈ পঠিয়াব পৰা হৈছোঁ। অসমত উৎপাদিত ক'লা চাউল, বাও ধানৰ এইবোৰ বিদেশৰ বজাৰলৈ আমি পঠিয়াবলৈ সক্ষম হৈছোঁ। বাজেটখন স্বাভাৱিকতে আশাব্যঞ্জক, কাৰণ অলপতে এডভান্টেজ আছাম 2.0 হৈ গৈছে। তেতিয়া আমি পৰিলক্ষিত কৰা নাই জানো যে আমাৰ গাঁৱৰ যুৱক যুৱতী কিদৰে উদ্ভাৱনী শক্তি তেওঁলোকৰ বৃদ্ধি পাইছে? আমাৰ ল'ৰাই জানো ৰবট প্ৰস্তুত কৰি উলিওৱা নাই বিদেশৰ বৈজ্ঞানিকক প্ৰত্যাহ্বান জনাব পৰাকৈ? এই যে কথা বতৰাবিলাক, তাৰ প্ৰথম কথা বাতাবৰণ এটা সৃষ্টি ঠিক আছে, ঠিক আছে ভট্টাচাৰ্য ডাঙৰীয়া, আপুনি সঠিকভাৱে কৈছে যে স্পেচৰ কথা কৈছে বা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় কৈছে। মই পাটোৱাৰী ডাঙৰীয়া, যে কিছুমান কথা কিন্তু ভুলকৈও বুজোৱা হৈছে। স্পেচ এটা হোৱাৰ পিছত, মানে উপগ্ৰহ এটা উৎক্ষেপণ কৰাৰ পিছত বান গৰাখহনীয়া সমস্যা সমাধান হ'ব, বাংলাদেশৰ পৰা অবৈধ প্ৰব্ৰজন ৰোধ হ'ব, কিছুমান কথা কিন্তু অযুক্তিকৰ কথাও কোৱা হৈছে। অযুক্তিকৰে নহয়, সম্পূৰ্ণ মিছা কথা কোৱা হৈছে। আমাৰ দলৰ সভাপতি মাননীয় অখিল গগৈ ডাঙৰীয়াই আজি বিধানসভাত কৈছিল যে এইবোৰ আজে বাজে বোকাতকৈ অনুৎপাদনশীল 2000-4000 টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়াতকৈ আমি বিচাৰিছোঁ যে বছৰৰ সকলো সময়তে 3টা খেতি কৰিব পৰা ব্যৱস্থা খেতিয়কসকলক দিব লাগে। আমাৰ সভাপতি ডাঙৰীয়া আজি বিধানসভাত কৈছে। তাৰোপৰি আমাৰ এইটো কোৱা হৈছে যে প্ৰত্যেকখন গাঁৱত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰিব লাগে, কিন্তু গাঁৱত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰিবৰ বাবে কোনো প্ৰস্তাৱ নাই এইখন বাজেটত। আপুনি দেখাই দিয়ক কোনটো প্ৰস্তাৱ আছে। বাহিৰা ৰাজ্যত আমাৰ যুৱক যুৱতীয়ে 7,000 টকাত কাম কৰি আছে, তেওঁলোকক ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। ঘূৰাই অনাৰ বাবে গাঁৱত কি ইণ্ডাষ্ট্ৰি কৰিব, তাৰ কি প্ৰতিশ্ৰুতি আছে এইখন বাজেটত, সেইটো আমাক দেখুৱাই দিয়ক। আছাম 2.0 আজি জাগিৰোডত যিটো সেমিকণ্ডাক্টৰ প্ৰকল্প হৈছে, সপোন হৈ আছে, কেৱল সেমিকণ্ডাক্টৰ প্ৰকল্প নহয়, ইণ্ডাষ্ট্ৰি আহিব বুলি কৈছে। কি সপোন হৈ আছে? আজি অসমৰ ৰঙালাও নেপাললৈ গৈছে নাই? অসমৰ ধান উৎপাদন কৰি এইখন বাজেটত দেখুৱাইছে, তাৰ বাবে কিমান টকা বিনিয়োগ কৰাৰ পাবলৈ এইখন সক্ষম হ'বনে নাই? আজি সৰিয়হ উৎপাদন এই কথা আপোনালোকে তথ্য আকাৰে কওক, এনেই কেৱল সপোন দেখুৱাই আপোনালোকে জনসাধাৰণক আপোনালোকে বিপদে পৰিচালিত নকৰিব। আপোনালোকে এজিপিয়ে কেৱল বিপদে পৰিচালিত কৰিছে। আপোনালোকে জনসাধাৰণক মেডিয়াত হাইলাইট হৈ থকা দেখুৱাই মানে প্ৰতিশ্ৰুতি দিয়ে আপোনালোকে ফুটতলৈ ক্ষেত্ৰত আপোনালোকে কোনো কথা এতিয়া ক'ব খোজা নাই। অসমৰ জনসাধাৰণৰ শব্দ এখন ভুৱা চুক্তি, সমগ্ৰ চুক্তি সম্পাদন কৰি আপোনালোকে বহুত সপোন দেখুৱাইছে। প্ৰথম কথা এইটোৱে তেওঁলোকৰ মানসিকতা, ৰাইজৰ দলত সদায় নৈৰাজ্যবাদৰ ৰাজনীতি কৰে। যিটো তেওঁলোকে কৈছে যে এখন সপোন দেখুওৱা এখন অবাস্তৱ চুক্তিৰ কথা কৈছে, অসম চুক্তিক অপমান কৰিছে। আপোনালোকে কৰে, আপোনালোকে নৈৰাজ্যবাদী ৰাজনীতি কৰে, যিখিনি চিন্তা কৰিব পাৰে সেইখিনি চিন্তা আপোনালোকে কৰিবই নোৱাৰে। আমি যিখিনি চিন্তা বান্ধি দিয়াৰ প্ৰতিশ্ৰুতি আপোনালোকে আপোনালোকে মানুহৰ ৰাজনীতি কৰে, মানুহক আত্মদাহৰ ৰাজনীতি কৰে, সুইচাইড কৰিবলৈ জেকাৰ পেলাই আপোনালোকে ৰাজনীতি কৰে। কি কথা কৈছে আপোনালোকে? ঠিক আছে, ঠিক আছে, মই অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া, এটা প্ৰশ্ন মই কৰিছোঁ। অসম গণ পৰিষদ দলটোৱে সুবিধাবাদৰ ৰাজনীতি কৰা বুলি কৈছে পাটোৱাৰীয়ে। সেই প্ৰশ্নটোৰ উত্তৰ দিব লাগে যে আজি বাজেট হওক বা যিকোনো ক্ষেত্ৰত অসম গণ পৰিষদে সুবিধাবাদৰ ৰাজনীতি কৰিছে আৰু 26ৰ কাৰণে এই সুবিধাবাদ বাহাল লাগিব। হয় আমি সুবিধাবাদৰ ৰাজনীতি কৰিছোঁ,
অসমৰ স্বাৰ্থত আইনক কিয় সমৰ্থন কৰিলে? আইনক আপোনালোকৰ কি প্ৰতিশ্ৰুতি আছিল? তাৰ বিৰোধিতা কৰি আপোনালোকে জনসংযোগ মিটিং কৰিছিল। তাৰ পাছত আইনক সমৰ্থন কৰিলে। আপোনালোকৰ বিৰোধিতা প্ৰকাশ কৰিছে। কিয় সংসদত আইন ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ভোট দিলে? এইবোৰ কথাটো আপুনি ক'ব লাগিব। এইবোৰ কথাটো আপুনি ক'ব ঠিক আছে, ঠিক আছে, ঠিক আছে। উন্নয়ন হ'ব লাগিব। অসমখনে দেশৰ অন্য ৰাজ্যৰ লগত আইনক কিয় সমৰ্থন কৰিলে? তাৰ উত্তৰ দিয়ক। তাৰ উত্তৰ এই দিয়ক। কথাবিলাক মন কৰক। বিজেপিৰ দৰে অসমৰ সাম্প্ৰদায়িক অসমীয়া দল তাক কিয় মানুহক সমৰ্থন কৰিলে? লৈ তাৰ আৰু উত্তৰ বেপাৰ দিয়ক। আৰু দালালিয়ে আপোনালোকে নকৰিব। আপোনালোকে কৈছিল, বহুত যে হ'ল। ধৰ্ম ঠিক আছে, গুৱাহাটীত আপোনালোকে কৈছিল, অসমৰ জাতীয় জীৱনৰ পৰিপন্থী হিচাপে কাম কৰি আহিছে। এই ৰাইজৰ দৰে 855 জন শ্বহীদে প্ৰদান কৰি আহিছে। তেওঁলোকে অসমৰ বিৰোধিতা কৰে। তেওঁলোকে কঠীয়া পাৰে। ৰাজনৈতিক দল যিটো ৰাজনৈতিক দলে নিজৰ ৰং সলাই থাকি পেলাই ৰাজনৈতিক পাটোৱাৰী শৰ্মা এক মিনিট আপোনালোকে কেইজন বিধায়ক আছে? এজন সাংসদ ৰাইজৰ দলে নক'ব। আমাৰ লগত একে তালুকৰ সংযুক্ত হৈছে। জোল খোৱা কাৰবাৰ নকৰিব। ঠিক আছে, ঠিক আছে ভট্টাচাৰ্য এক মিনিট ভট্টাচাৰ্য ডাঙৰীয়া, মই আপোনাক স্বাগতম জনাইছোঁ। আমাৰ লগত এই আলোচনাত সংযুক্ত হৈছে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাকো আমি স্বাগতম জনাইছোঁ। মই এটা প্ৰশ্ন মই সুধিব খুজিছোঁ নুৰুল হুদা ডাঙৰীয়া, কংগ্ৰেছে যি বাটেৰে বাট বুলিছিল, কংগ্ৰেছেও হিতাধিকাৰী ৰাজনীতি কৰিছিল। আজিৰ তাৰিখত কংগ্ৰেছে আপত্তি কৰি লাভ নাই, বিজেপিয়ে যে হিতাধিকাৰী ৰাজনীতি কৰিছে। যুৱ চাম, মহিলা চাম বা কৃষক সকলো শ্ৰেণীৰ লোকক লৈ হিতাধিকাৰী সজাই ২৬ৰ বৈতৰণি পাৰ হোৱাৰ লক্ষ্য বিজেপিয়ে নিৰ্ধাৰণ কৰিছে। গতিকে কংগ্ৰেছৰ বাটেৰে বাট বুলিছে বুলি আপোনালোকে ক'ব নে এইখন নিৰ্বাচনমুখী বাজেট বুলি ক'ব? নুৰুল হুদা ডাঙৰীয়া। হেল্ল', হয় নুৰুল হুদা ডাঙৰীয়া, স্বাগতম জনাইছোঁ। কংগ্ৰেছৰ বাটেৰে বিজেপিয়ে বাট বুলিছে, এইখন বাজেট নিৰ্বাচনমুখী বাজেট আৰু এইখন বাজেটক লৈ আপোনালোকে কৈছে যে এইখন নিৰ্বাচনৰ কাৰণে চিন্তা কৰিছে। কংগ্ৰেছেও হিতাধিকাৰী ৰাজনীতি কৰিছিল, আজি বিজেপিয়েও কৰিছে, আপোনালোকে বেয়া পাবলগীয়া বৰ বিশেষ নাই। এই বাজেটটো সম্পূৰ্ণ নিৰ্বাচনমুখী বাজেট। অকল হিতাধিকাৰী সৃষ্টি কৰা হৈছে, কিন্তু আচলতে আমাৰ অসমৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে তেওঁলোকে চিন্তা কৰা নাই, মানৱ সম্পদ উন্নয়নৰ কাৰণে চিন্তা কৰা নাই, তেওঁলোকে দুখীয়াৰ কথা চিন্তা কৰা নাই। অকল টোপ দি মানে জনসাধাৰণৰ টোপ দি হিতাধিকাৰী সৃষ্টি কৰি তেওঁলোকে ৰাজনীতি কৰিব বিচাৰিছে। আজি চাওক, আমাৰ শিক্ষাখণ্ডৰ কথাটো চাওক, আমাৰ য'ত মানৱ সম্পদ বিকাশ হ'ব, তাত আজি শিক্ষকৰ অভাৱ। মাত্ৰ তেওঁলোকে কৈছে ৫,৫০০ শিক্ষক নিযুক্তি দিব। আজি বিদ্যালয়সমূহত ছাত্ৰ অনুপাতে শিক্ষক নাই, আপোনাৰ বিষয় শিক্ষক নাই। কলেজসমূহত আপোনাৰ থাকিব লাগে আপোনাৰ ছায়েন্স, আৰ্টছ, কমাৰ্চ চবকেইটা ষ্ট্ৰীম থাকিব লাগে। অকল কিছুমান চলিছে অকল আৰ্টছৰে, কিছুমান চলিছে অকল কমাৰ্চেৰে, কিছুমান চলিছে অকল আপোনাৰ ছায়েন্সেৰে। গতিকে যিসকলে এটা অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, সেইসকলৰ যিটো সপোন, সেই সপোনটো তেওঁলোকে বাস্তৱত ৰূপায়িত কৰিব পৰা নাই। আমাৰ নৱপ্ৰজন্ম যদি উচ্চ শিক্ষিত নহয়, দেশখন প্ৰগতিৰ দিশত কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। গতিকে এই বাজেটখনত শিক্ষাৰ প্ৰতি অৱহেলা কৰা হৈছে। শিক্ষক নিযুক্তি আমাৰ অকল পাঠ্যপুথি যোগান দিয়েই নহ'ব, বা এই ছোৱালীসকলক আমাৰ যিটো হেৰি দিছে, উদগনি বঁটা দিছে, সেইটো দিলেই নহ'ব, শিক্ষক দিব লাগিব। যদি ক্লাছত বিজ্ঞানৰ শিক্ষকটো নাথাকে, বিজ্ঞানটো তেওঁলোকে ক'ৰ পৰা শিকিব? যদি আপোনাৰ ভূগোলৰ শিক্ষকজন নাথাকে, ভূগোলটো তেওঁলোকে ক'ৰ পৰা শিকিব?
এনেকুৱা আছে কিছুমান বিজ্ঞানৰ শিক্ষক নাই, ইংৰাজী শিক্ষক নাই, ঠিক আছে ক'ৰবাত ঠিক আছে হিন্দী শিক্ষক নাই। কেইবাটাও এই অসুবিধাৰ subject কথা বিলাক কংগ্ৰেছৰ ফালৰ পৰা কৈছে তাৰপিছত হয় হয় নুৰুল হুদা কেইবাটাও অসুবিধাৰ কথা কৈছে তাৰপিছত আৰু বহুত আছে হয়। বহুত আছে আৰু দুখীয়াসকলক চাওক ই ৰিক্সা যিসকলে চলায় এই সামান্য একেবাৰে দৰিদ্ৰ মানুহখিনি ই ৰিক্সা চলায় হয়। ই ৰিক্সা চলাই দিনটোত 500-700 টকা তেওঁলোকে কামাই কৰিব পাৰে হয়। আৰু সেই ই ৰিক্সাকো এৰা নাই তেওঁলোকে ই ৰিক্সাৰ ওপৰতো কৰ ধাৰ্য কৰি দিছে গতিকে দুখীয়াৰ প্ৰতি অৱহেলা কৰা হৈছে ঠিক আছে আৰু ঠিক আছে ঠিক এই আছে যে, মই আজি আপোনাৰ ওচৰলৈ যাম মই আগতেও এই বাজেটত এইবিলাক কথা মই এটা কৈছিলে। প্ৰশ্ন আপোনাক কৰোঁ উত্তৰটো বাৰু ল'ম দীপলুৰ পৰা এই যিখন বাজেট আমি দেখিছোঁ বেছিভাগ হিতাধিকাৰী সৃষ্টিত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে আজি ছাত্ৰ যুৱক মহিলা চাহ জনগোষ্ঠী সকলো সম্প্ৰদায়ক সামৰি সকলো জাতি জনগোষ্ঠীক সামৰি কিন্তু কিবা এটা দিবলৈ প্ৰয়াস কৰা হৈছে ইন টাৰ্মছ অফ কেছ দিবলৈ চেষ্টা কৰা হৈছে আৰু গোটেই বিষয়টো এনেকুৱা ধৰণৰ যে এটা নিৰ্বাচনমুখী চিন্তা আছে আৰু দল কৰিলে নিৰ্বাচনমুখী চিন্তা থাকিবই সেইটোত আচৰিত হ'বলগীয়া একো নাই ভোট দিব লাগিব কিন্তু যিটো ধৰণে এটা উৎপাদনমুখী চিন্তা কৰিব লাগিছিল যিটো ধৰণে স্কিল ডেভেলপমেণ্টত গুৰুত্ব দিব লাগিছিল সেই ধৰণে দিয়া নাই বুলি অভিযোগ আহিছে আপুনি কি কয় চাওক আমি সৰুৰ পৰা যিমানখিনি বাজেট দেখা পালোঁ কংগ্ৰেছ গভৰ্ণমেণ্টেই হওক AGP গভৰ্ণমেণ্টেই হওক BJP গভৰ্ণমেণ্টেই হওক সঁচা কথা ক'ব গ'লে ইলেকশ্যনৰ আগৰ বাজেটটো সদায় ইলেকশ্যনমুখীয়ে হয় চবৰে কিন্তু তাৰ মাজত মই এইটো ক'ব খোজোঁ যে এইবাৰৰ যিটো BJP চৰকাৰৰ আণ্ডাৰত যিটো বাজেট হেৰি কৰা হৈছে ঠিকেই কিন্তু টু মাছ অতিৰিক্ত মানে হিতাধিকাৰী প্ৰবণ সেইটো হৈছে হিতাধিকাৰী লাগে কিন্তু অতি বেছিও বেয়া এক্সেছ হৈছে একদম মানে যেটো মই ক'ব বিচাৰিছোঁ যে এজন দুখীয়া মানুহক ডেইলি 1 লিটাৰ গাখীৰ দিয়াতকৈ এটা গাই কিনি দিয়া বহুত জ্ঞানীৰ কাম হ'ব মই ভাবোঁ এইখন চৰকাৰে গাই কিনি দিয়াতকৈ ডেইলি গাখীৰ কিনি দিয়াৰ কাৰণে বেছি পইচা খৰচ কৰি আছে বেছি চেষ্টা কৰি আছে যাৰ কাৰণে আমাৰ মানুহ দিন দিন অকৰ্মণ্য হ'ব কৰ্মবিমুখ হ'ব বেছি এইখন চৰকাৰে এইটো ভাবিব লাগিছিল এইটো সেই হিচাপতে ভাবি লোৱা নাই বস্তু ঠিক আছে মই দুলু আহমেদ গাই কিনি দিব লাগিছিল দিবলৈ লৈছে 1 লিটাৰকৈ গাখীৰ তেনেকুৱা ধৰণৰ চিন্তা আচলতে এই বাজেটত আপুনি দেখিছে নেকি প্ৰথম কথা যিকোনো ধৰি লওক আজি মই যিখন বাজেট ঘোষণা হ'ল মই ইমান ভালদৰে চোৱা নাই কাৰণ নিৰ্বাচনৰ আগমুহূৰ্তৰ বাজেট যিহেতু ইয়াত নকলেও এটা ধাৰণা কৰিব পৰা যায় প্ৰত্যেক দলে সুবিধা ল'বই গতিকে কিন্তু তাত কেইটামান কথা মই মানে লক্ষ্য কৰিছোঁ অকণমান সময় দিব কথাখিনি ক'ম প্ৰথম আমি সদায় বাজেটবিলাকে বিত্তীয় বৰ্ষ বুলি কওঁ এইটো আমাৰ 25 আৰু 26ৰ যিটো বিত্তীয় বৰ্ষ তাত এটা মানে লোভনীয় প্ৰস্তাৱ এটা মই দেখিলোঁ এনেকুৱা এটা ভাৱ হ'ল যে মানে BJP চৰকাৰখন গঠন হ'লেই নেকি নাকৌ 26ৰ কাৰণে যিটো মুখ্যমন্ত্ৰীৰ এটা মই ভাষ্য দেখিলোঁ মই ক'ম 2-3টা ভাষ্য তেওঁ প্ৰথমে ক'লে যে যদি ফেব্ৰুৱাৰী মাহত মানে 2026ৰ ফেব্ৰুৱাৰী মাহত যদি বিধানসভা নিৰ্বাচন হয় 5 মাহৰ পইচা একেলগে দিব 5 মাহৰ পইচা তাৰমানে মাৰ্চ এপ্ৰিল মে জুন তাৰমানে এইবাৰ বাজেট মই এনেকুৱা আজিলৈ দেখা নাছিলোঁ যে বিত্তীয় বৰ্ষ বাদ দিয়াৰ পাছত আকৌ অতিৰিক্ত নতুন বিত্তীয় বৰ্ষ মানে 26-27ৰ 4 মাহৰ অৰুণোদয় আঁচনিৰ ধনটো তেওঁ বোলে আগতীয়াকৈ পইচা ৰেডি আছে আচ্ছা ৰেডি থাকিব ইমান ধাৰ ধুৰ লৈছে ধাৰ থাকিলেতো ৰেডি থাকিবই বাৰু কিন্তু সেইটোতো ঘোষণা কৰিব নাই সেইটো নতুন বিত্তীয় বৰ্ষত আহিব তেতিয়া নতুন চৰকাৰ হ'ব যাৰে হওক BJPৰে হওক বা কংগ্ৰেছৰে হওক বা আমাৰে হওক বা যাৰে নহওক কিন্তু এইটো মই প্ৰথম দেখিলোঁ যে তাৰ নতুন বিত্তীয় বৰ্ষ যিটো কথা এতিয়ালৈ অহাই নাই তাৰো 4 মাহৰ আগতীয়াকৈ ধন থৈ দিছোঁ দিম বুলি এটা লোভনীয় প্ৰস্তাৱ দিলে বাকী আৰু ফাকিৰ বাজেট বুলি কৈছোঁ এতিয়া হওক আপুনি তাত আৰু এটা মই বস্তু দেখিলোঁ যে অলপ আগে আমাৰ চামগুৰি বিধায়ক দীপলুৰ কথাটো ক'লে যে আমি এটা সপোন দেখিছোঁ আমি যেনেকৈ কওঁ মুংগেৰী লাল আমি ঠাট্টা কৰি নকওঁ জানো মুংগেৰী লাল কা হাচিন সপনে এইটো বিধায়কগৰাকী ক'লে যে আমি 500 কোটি টকা এটা অসমত নিজা ছেটেলাইট এটা হ'ব আৰু মুখ্যমন্ত্ৰীৰো মই ভাষ্যটো চাইছোঁ তেখেতে কৈছে যে 500 কোটিৰ নিজা ছেটেলাইটটোৰ কাম কি হ'ব যে আজি যেনেকুৱা ৰেড হল মাইনিংটো হ'ল তাত নিজা ছেটেলাইট থাকিলে এইটো ধৰা পৰিলে হয় বাংলাদেশ আৰু অসম বৰ্ডাৰত যদি বাংলাদেশে কিবা কাৰণত প্ৰৱেশ কৰে আজি ছেটেলাইটটো থাকিলে নিজা ছেটেলাইট থাকিলে ধৰা পৰিলে হয় অৰুণাচলৰ ফালে গ'লে যদি বানপানী হোৱাৰ কিবা এটা সম্ভাৱনা থাকে এইটো আগতীয়াকৈ গম পাব তেতিয়া চৰকাৰখনে পদক্ষেপ ল'ব পাৰিব তাৰ কাৰণে কিমান কোটি টকা 500 কোটি টকা অৱশ্যে এইটো কথা কোনো যুক্তি নাই কাৰণ এইটো সপোনহে দেখিছে এই সপোনটো আৰু ধৰি লওক
খুব বেছি যদি ফেব্ৰুৱাৰীত মই তেখেতৰ মুখ্যমন্ত্ৰীৰ ভাষ্যতে কৈছোঁ ফেব্ৰুৱাৰীত যদি নিৰ্বাচন হয় এই 500 কোটিৰ অসমত নিজা ছেটেলাইট এইবিলাক কথা আৰু ৰাইজে বুজি পায় আকৌ আচৰিত বেছি লাগিল যে ইফালে মূল্যবৃদ্ধিত ঘৰ নচলা হৈছে নতুন বাজেটত দেখিলোঁ যিবিলাকৰ আমাৰ এখন কি ৰেচন কাৰ্ড আছে মাহত 1 কেজি চেনি 1 কেজি দালি আৰু 2 কেজি চেনি নিমখো আছে 2 কেজি মানে 1 কেজি দালি 2 কেজি চেনি তেনেকুৱা কিমান মই দেখিলোঁ 1 মাহত তাকো দেই এইফালে 500 কোটিৰ ছেটেলাইটৰ কথা কয় আৰু এইফালে ঘৰ চলাৰ কাৰণে 1 মাহত 1 কেজি আৰু 2 কেজিৰ কথা কয় মানে লাজ পাব লাগে চৰকাৰখনে আৰু তাত আৰু এটা কথা দেখিলোঁ যিকোনো বাজেট হওক তো সাম্প্ৰদায়িক কথাটো মই আজিলৈ তেনেকৈ দেখা নাছিলোঁ ইয়াত আকৌ নতুন কথা দেখা পালোঁ যে মাটি বাৰীৰ কিনাৰ ক্ষেত্ৰত মানে হিন্দু মানুহৰ মাটি মুছলিমে কৰিলে মুখ্যমন্ত্ৰীৰ অফিচত ফাইলটো যাব মুছলিম মানুহৰ মাটি হিন্দু মানুহ কিনিলে ফাইলটো মুখ্যমন্ত্ৰী তাত যাব এই 500 কোটিৰ নিজা ছেটেলাইট এই হিন্দু মুছলিমৰ মাটি কিনা বেচাৰ ফাইল এইবিলাক মুখ্যমন্ত্ৰী এইবিলাক মই ভাবোঁ যে এইবিলাক ধৰি লওক এতিয়া বাজেট এখন যেতিয়া ঘোষণা কৰিছে আপোনালোকে নিশ্চয় টক শ্ব' কৰিবই শাসকীয় পক্ষই ক'ব ভাল হৈছে বিৰোধীয়ে কৈছে এইটো বেয়া হৈছে এইটো এটা থাকিব এইটো প্ৰক্ৰিয়া কিন্তু যদি এইখন বাজেটক আকৌ বেছি সমালোচনা কৰিব যাওঁ প্ৰথম কথা হিতাধিকাৰী ছাত্ৰ ছাত্ৰীসকলে বেয়া পাব মোৰ নিজা অনুভৱ কৰিছোঁ মই যিবিলাক টি ট্ৰাইব মানে খুব বুদ্ধিমত্তাৰে কৰিছে নেকি যিবিলাক টি ট্ৰাইব মই আগতে দেখিছিলোঁ 320 টকা মজুৰি বুলি কৈ আছিলে এইবাৰ বোলে 1 লাখ 6 লাখক দিব 5,000 টকা এতিয়া মই যদি এইটো বিৰোধ কৰিব যাওঁ আমাৰ দলত যিখিনি ধৰি লওক মজদুৰ যিখিনি চাহ শ্ৰমিক আছে কয় TMCক ভোট নিদিওঁ আমাৰ এইটো 5,000 পোৱাত আমাক বাধা দিছে গতিকে এইটো সমৰ্থন কৰিলেও বিপদ বিৰোধ কৰিলেও বিপদ আঁচনিবিলাক তেনেকেই বনোৱা হয় এইটো কথা এই কথাটো যুক্তি কওকচোন আঁচনি বনাইছে বাৰু বিত্তীয় বৰ্ষটো বনাক এইটো 27ৰো বাজেট আহি সোমাইছে ঠিক আছে 27ৰ বাজেট হয় ঠিক আছে মই নুৰুল হুদা মই আপোনাৰ পৰা প্ৰতিক্ৰিয়াটো ল'ব খুজিছোঁ দুলু আহমেদে এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে এইখন বাজেটৰ জৰিয়তে মানে কৰবাত বিৰোধিতা কৰিবলৈ বিৰোধীৰ অসুবিধা হৈছে মই যদি ছাত্ৰ ছাত্ৰীক বিৰোধী মই ইউনিভাৰ্চিটি যাব নোৱাৰিম মোৰতো এইবিলাক তেনেকুৱা বুদ্ধিমত্তা হৈছে নেকি বাৰু চাওক এই বাজেটটো কৰোঁতে সম্পূৰ্ণ এইটো ফাঁকি ফুকাৰ বাজেট হৈছে আজি চাওক সংখ্যালঘু বুলি এটা সম্প্ৰদায় আমাৰ অসমত আছে অসমৰ 3 কোটি 12 লাখ জনসংখ্যাৰ মাজত 1 কোটি 20 লাখ মানুহ সংখ্যালঘু আৰু এই সংখ্যালঘু উন্নয়ন এটা বোৰ্ড আছে 2022-23 বিত্তীয় বৰ্ষত এই বোৰ্ডত বাজেটত 139 কোটি টকা ধাৰ্য কৰিলে কিন্তু এই যেতিয়া তেওঁলোকে ইষ্টিমেট প্ৰিপেয়াৰ কৰি ছাবমিট কৰিলে কিন্তু চেংচন 1 টকাও নিদিলে এটা বিত্তীয় বৰ্ষত বাজেটত 139 কোটি টকা ধাৰ্য কৰিলে কিন্তু 1 টকাও কিন্তু ৰিলিজ নকৰিলে ঠিক এইবাৰ চাওক য'ত 1 কোটি 20 লাখ মানুহ আছে 20-25 লাখ মানুহ আছে সেই সম্প্ৰদায়ৰ কাৰণে মাত্ৰ 31 কোটি টকা ধাৰ্য কৰিছে আৰু 21 কোটি টকা ধাৰ্য কৰিছে 31 জন ছাত্ৰ ছাত্ৰীক তেওঁলোকে প্ৰশিক্ষণ দিব গতিকে এই ইমান এটা বৃহৎ সংখ্যা দ্বিতীয় বৃহৎ সংখ্যা এটা জনগোষ্ঠীৰ মানুহখিনিক পিছপৰা মানুহখিনিক উন্নয়নৰ কাৰণে এই চৰকাৰে কোনো ধৰণৰ চিন্তা নকৰিলে গতিকে এই চৰকাৰটোৱে এটা জাতিক অৱহেলাৰ দৃষ্টিৰে চাই আছে অলপ সাম্প্ৰদায়িক দৃষ্টিকোণৰ পৰা চাই আহিছে ঠিক আছে মই উত্তৰটো লৈ লৈছো ডিপ্ল'মেণ্টৰ খনা মাটি বেচা এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছে চৰকাৰখনে আজি যদি এজন মুছলমান মানুহে হিন্দু মানুহৰ মাটি কিনিছে হিন্দু মানুহে এজন বেমাৰত পৰি মাটি বিক্ৰী কৰিছে পাৰ্মিশ্যনটো নাপায় কিয় এই সাম্প্ৰদায়িক বৈষম্য ঠিক আছে এই প্ৰশ্নৰ উত্তৰ মই ডিপ্ল'মেণ্টৰ খনা কোনো ধৰণৰ সবকা সাথ সবকা বিকাশৰ কথা নাই অসমত হোৱা নাই এইটো সবকা সাথ সবকা বিকাশ অসমত হোৱা নাই এটা জনগোষ্ঠীক বিনাশ কৰাৰ কাৰণে এটা বাজেট লাগে আমাৰ মূল শ্লোগানটো হৈছে জাষ্টিছ টু অল এপিজমেণ্ট টু নান কংগ্ৰেছৰ কাৰণে অকল এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি পেলাই আমি ৰাজনীতি কৰা নাই কৰাই থকা নাই বা ভৱিষ্যতো নকৰোঁ কিন্তু সবকা সাথ সবকা বিকাশৰ মানে নুৰুলদাৰ কিনাৰৰ সমষ্টিতে সামগ্ৰী বা মই জিকি আহিছোঁ এই সবকা সাথ সবকা বিকাশৰ উৎকৃষ্ট নিদৰ্শন সামগ্ৰী প্ৰথম কথা দ্বিতীয় কথা মানে দুলু আহমেদ ডাঙৰীয়াই যিটো কথা ক'লে সেইটোৱেতো বিজেপি নহয় আমি যেনেদৰে সপোন বুলি ক'ব মানে আমি খুলিমেই ছেটেলাইট সপোনটো ক্লিয়াৰ কৰি দিব লাগে যে সপোন আপোনালোকৰ কাৰণে সপোন হ'ব পাৰে
নহয়, এইটো নহয়, আপোনালোকৰ এইটো কাৰণে আপুনি সপোন। নিজে ক'লে যে আমি এটা সপোন দেখিছোঁ সেইটোৱে সপোন সপোন Small আমাৰ মই পূৰা তাৰ নহয় নহ'লে কিন্তু। কৈছোঁ স্মল এম ইজ এ ক্ৰাইম দিঠকত কেতিয়া আহিব? আপোনালোকৰ নিচিনা নহয়। কোন আপুনি- চনত দিঠকত আহিব আপুনি আপুনি? কয় শুনক আপোনালোকে ৰাইজৰ দলে বহুত বেছি নক'ব যিটো কথা কৈ আছে আপোনালোকে কওক ঠিক আছে আপোনালোকে ক'ব নহয়, আপোনালোকে সকলো নক'লে সপোনকে আছে আপোনালোকৰ যে কামো নাই কোন বাৰু চনত- কোন চনত থাকক। কোন বছৰত আপোনালোকে অসমৰ জনসাধাৰণক লৈ দিঠকত আহিব? ঠিক আছে দে, মই এটা- মই এটা- নাই, 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 ঠিক শুনক, আছে, শুনক, শুনক, শুনক। হয়। সেইটো প্ৰশ্ন অসমৰ ৰাইজে দেখিছে হয়। আজিৰ দিনত 1,20,000 চাকৰি পালে তো ৰাইজৰ দলেতো চিন্তাও কৰিব নোৱাৰে সেইটো নহয়, কথা। আপোনালোকে- তেওঁলোকে খালি আত্মজা দি মানুহক নহয়, suicide কৰিবলৈ আপোনালোকৰ জেকায়। প্ৰতিশ্ৰুতি আছিল তেওঁলোকে প্ৰতি আন্দোলন কৰে বছৰত- আন্দোলনৰ পিছত আকৌ মেনেজ হৈ পেলাই ৰ'ব। তেওঁলোকে আন্দোলন ৰ'ব, settle ৰ'ব, কৰে। ৰ'ব। এইটো হৈছে আন্দোলন কৰা পাৰ্টি প্ৰতি বছৰে তেওঁলোক হৈছে নৰেন্দ্ৰবাদী দিয়া পাৰ্টি কথা আছিল। যি পাৰ্টিয়ে আজি কেৱল 4 নিগেটিভ বছৰ, চিন্তা কৰে 5 বছৰ হ'ব যিটো হ'ল। পাৰ্টিয়ে কেৱল নিগেটিভ আপোনালোকে চিন্তা কেইলাখ কৰে চাকৰি দিছে? যিটো নহয়, পাৰ্টিয়ে কেৱল আপুনি নিগেটিভ উত্তৰ দিয়ক। চিন্তা চৰ্চা কৰে আপোনালোকৰ আপোনালোকে গুৰুত্ব নিদিব, আমি অসমৰ ৰাইজক উত্তৰ দিম। আপোনাক উত্তৰ নিদিব, আমি অসমৰ ৰাইজক উত্তৰ দিম। ভিডিঅ' আমি আছে। 1,60,000 মানুহক চাকৰি দিবলৈ আগবাঢ়িছো। আমি আজি CM-ৰ জৰিয়তে নিযুত মইনাৰ জৰিয়তে আজি আমি ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিব আগবাঢ়িছো। আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে আপোনালোকৰ প্ৰতি নিচিনাকে বছৰত মানুহক চুইচাইড কৰিবলৈ জেগায় 1 লাখ চাকৰি দিয়া কথা আপোনালোকৰ আছিল। নিচিনাকে কঁঠাই প্ৰতি আপোনালোকে আন্দোলন কৰি 1 লাখ চাকৰি দিছে। আপোনালোকৰ নিচিনাকে 5 বছৰত কেই লাখ চাকৰি দিলে সেই কথা কওক। ঠিক আছে, মই পাটৰ এই ফল- মই এটা সৰু বাণিজ্যিক কৰি তুলিছো। আমাৰ এক মিনিট, MLA এক মিনিট। 64 জন আমি এটা- আপোনালোকৰ সাংসদ 0 ঠিক আছে, আমাৰ ঠিক আছে। সাংসদ 11 জন আপোনালোকৰ 25 কোনো বছৰত গণভিত্তি নাই দিয়া আপোনালোকৰ দাদা। সাংসদ আপোনালোকৰ 60 জন কোনো হৈছে। গণভিত্তি নাই আমাৰ দিয়া। 3 এই বছৰতে মিডিয়াতে আপোনালোকৰ গণভিত্তি। গণভিত্তি আৰু এতিয়া নাথাকিলে এইটো ৰাইজৰ দল is a big zero। বাণিজ্যিক কৰি তুলিছো। নাথাকিলে ৰাইজৰ দল is a আপোনালোকৰ big বিধায়ক zero। Big zero policy। 1 বছৰত মই এটা সৰু বাণিজ্যিক বিৰতি লৈ যাম আমি আলোচনা অব্যাহত ৰাখিম সৰু এটা বাণিজ্যিক বিৰতি লৈছো এক মিনিট প্লিজ সৰু এটা বাণিজ্যিক বিৰতি লৈছো বিৰতিৰ পিছত আমি আলোচনা অব্যাহত ৰাখিম